আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল যদি আপোনালোকে এতিয়ালৈকে এক্সেছ কাৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে এক্সেছ কাৰ্ডটো বনাব আৰু কাৰ্ডটো বনাবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। কেনেকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডটো বনাব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, সেৱা সেতুৰ অফিচিয়েল পৰ্টেলত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো অফিচিয়েল ৱেবছাইট অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ওপৰত যাব দিয়া আছে লগ ইন এণ্ড ৰেজিষ্টাৰ। আপোনালোকে ফাৰ্ষ্ট কিন্তু এইটো অপশ্যনত লগ ইন কৰিব লাগিব। সেইকাৰণে ইয়াত চাব দিয়া আছে লগ ইন। আপুনি লগ ইনত ক্লিক কৰিব, এই চাৰিটা অপশ্যন আহি যাব। আপোনাৰ লগ ইনত ক্লিক কৰিব, তাৰপিছত আপোনালোকে চিটিজেনৰ ওপৰত ক্লিক কৰিব। মোবাইলতো কিন্তু ছেম প্ৰচেছ। এতিয়া ইয়াত আহি যাব ইউজাৰ আই ডি আৰু পাছৱৰ্ড লগ ইন। যিহেতু আপোনালোকে এতিয়ালৈকে ইউজাৰ আই ডি আৰু পাছৱৰ্ড বনোৱা নাই, আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাব লাগিব। কেনেকৈ বনাব ইউজাৰ আই ডি পাছৱৰ্ডটো চাই লওক। তলত চাব দিয়া আছে নিউ ইউজাৰ চাইন আপ। এতিয়া আপোনালোকে নিউ ইউজাৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আই ডি পাছৱৰ্ড বনোৱা এটা ফৰ্ম অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছ সকলো বহাই দিব, আপোনাৰ মোবাইল নম্বৰ, নাম, ডেট অফ বাৰ্থ, ইয়াত যিটো আপোনাৰ ফুল ডিটেইলছটো বহাই দিব। তাৰপিছত আপোনালোকে কেপচাটো বহাই দিব। সেইটো বক্সত টিপ মাৰ্ক দি আপোনালোকে এতিয়া চাইন আপৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো হৈ যাব। এতিয়া আপোনালোকে ইয়াত যিটো মোবাইল নম্বৰ দিলে এইটো হৈছে আপোনাৰ ইউজাৰ আই ডি আৰু যিটো আপোনালোকে পাছৱৰ্ড বনাইছে ইয়াত পাছৱৰ্ডটো বহাই দিব। এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দি আপোনালোকে এতিয়া চাইন ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ প্ৰফাইলটো লগ ইন হৈ যাব। এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট লগ ইন কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে হোম। এতিয়া আপোনালোকে হোম পেজৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যিহেতু এক্সেছ কাৰ্ডটো বনাব, আপোনালোকে ইয়াত লিখি চাৰ্চ কৰিব এমপ্লয়মেণ্ট এক্সেছ, ইয়াত লিখিব এনেকুৱাকৈ। ইয়াত যিহেতু বহুতো ছাৰ্ভিচৰ নাম দিয়া আছে, সেইকাৰণে আপোনালোকে ইয়াত এমপ্লয়মেণ্ট এক্সেছ লিখি চাৰ্চ কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত সকলো ছাৰ্ভিচৰ নাম আহি যাব। যিহেতু আপোনালোকে এক্সেছ কাৰ্ডটো নতুনকৈ বনাব, সেইকাৰণে আপোনালোকে ইয়াত চাব 3 নম্বৰত দি আছে 660 নম্বৰ ৰেজিষ্টাৰ অফ এমপ্লয়মেণ্ট ছেকেণ্ড এমপ্লয়মেণ্ট এক্সেছ। এইফালে চাব দি আছে এপ্লাই। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দি আছে এপ্লাই আধাৰ আৰু এপ্লাই উইথাউট আধাৰ। যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকে এপ্লাই উইথাউটত ক্লিক কৰিব, আৰু যদি আপোনাৰ আধাৰ কাৰ্ড আছে আপোনালোকে ইয়াত চাব দি আছে এপ্লাই আধাৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট কিছুমান ইয়াত গাইডলাইন দিয়া আছে। এতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনাৰ কিমান টকা ফিজ দিব লাগিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ইয়াত সকলো গাইডলাইন দিয়া আছে। আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব। চোৱাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব আহি যাব এনেকুৱাকৈ। আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া ইয়াত চাব, ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো বক্সত টিপ মাৰ্ক দি দিব। যেতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দিব, এতিয়া কিন্তু ইয়াত আধাৰ কাৰ্ডৰ অপশ্যন অ'পেন হৈ যাব। ফাৰ্ষ্ট ইয়াত চাব দিয়া আছে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ। ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত অলৰেডি এচিড নাম আছাম চিলেক্ট কৰা আছে। তাৰপিছত যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নেম দিয়া আছে, ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ ফুল নেমটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ। ইয়াত অলৰেডি ষ্টেট চিলেক্ট কৰা আছে, আপোনালোকে চিলেক্ট কৰিব নালাগে। আৰু এইফালে চাব দিয়া আছে ফুল নেম এজ ইন আধাৰ কাৰ্ড। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব, যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নেম দিয়া আছে। তাৰপিছত আপোনালোকে এতিয়া ভেৰিফাই আধাৰত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত
মোবাইল নম্বৰ দিছে তাত কিন্তু আধাৰ OTP আহি যাব এতিয়া আপোনালোকে ইয়াত আধাৰ OTPটো বহাই দিব OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাই OTP ক্লিক কৰিব যেতিয়া আপোনালোকে ভেৰিফাইত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এপ্লিকেশ্যন ফৰ্মটো ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ পাৰ্সোনাল ডিটেইলছ ফাৰ্ষ্ট আৰু ফুল নাম আহি যাব মোবাইল নম্বৰ আহি যাব তাৰপিছত যেটো আপোনাৰ জেন্ডাৰ হয় মেল এণ্ড ফিমেল আপোনালোকে হেতুৱা জেন্ডাৰ সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত বহাই দিব আপোনাৰ ইমেইল আইডি ইয়াত যেটো আপোনাৰ ইমেইল আইডি আছে ইয়াত আপোনাৰ ইমেইল আইডি বহাই দিব তাৰপিছত তলত চাব দি আছে ফাদাৰ্স নেম এণ্ড মাদাৰ্স নেম এতিয়া আপোনালোকৰ এডমিট কাৰ্ডত চাব তাত যেটো আপোনাৰ ফাদাৰ্স নেম দি আছে তাতে ইয়াত এটা আখৰ মিছ নহয় কিন্তু আপোনাৰ পিছত প্ৰবলেম হৈ যাব সেইকাৰণে ইয়াত আপোনাৰ এডমিটত চাই আপোনাৰ ফাদাৰ্স ফুল নেমটো বহাই দিব মাদাৰ্স ফুল নেমটো বহাই দিব তাৰপিছত যেটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব তাৰপিছত যেটো আপোনাৰ কাষ্ট হয় SC ST OBC ইয়াত আপোনাৰ কাষ্টটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত যদি আপোনাৰ গাৰ্জিয়ান নেম আছে ইয়াত বহাই দিব নিদিলেও একো নহয় যেহেতু এক্সট্ৰা মাৰ্ক দিয়া নাই আপোনালোকে হেল্প ফিল আপ কৰিব নকৰিলে একো নহয় তাৰপিছত ইয়াত চাব ইয়াত অলৰেডি নোট টিপ মাৰ্ক দিয়া আছে আপোনালোকে ইয়াত আৰু ইএছও টিপ মাৰ্ক দিব নালাগে ইয়াত আপোনালোকে নোট টিপ মাৰ্ক দি দিব তাৰপিছত যেটো আপোনাৰ ৰিলিজন হয় ইয়াত আপোনাৰ ৰিলিজনটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব মেৰিট ষ্টেটাছ আপোনালোকে মেৰিট নে আনমেৰিট হয় আপোনালোকে ইয়াত সিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত চাব দি আছে আইডেন্টিফিকেশ্যন মাৰ্ক যদি আপোনাৰ গাত কিবা দাগ আছে কিবা আপোনালোকে আছে তেনেহলে আপোনালোকে ইয়াত আইডেন্টি মাৰ্কটো দিব পাৰে নহলে আপোনালোকে ইয়াত নো লিখি দিব ইয়াত নো লিখি দিব যেহেতু আপোনালোকৰ যদি আইডেন্টি মাৰ্ক আছে ইয়াত দিব পাৰে যে আপোনাৰ কি আইডেন্টি মাৰ্ক আছে যদি নাই তেনেহলে আপোনালোকে ইয়াত নো লিখি দিব পাৰে ইয়াত আহি যাব কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাছ এতিয়া আপোনালোকে সিলেক্টত ক্লিক কৰিব এতিয়া ইয়াত কিন্তু বহুতো অপচন আহি যাব ইয়াত চাব ইয়াত কিন্তু বহুতো অপচন আহি যাব এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপচন সিলেক্ট কৰি ল'ব পাৰে ইয়াত চাব সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰিব ইয়াত বহুতো অপচন আহি যাব এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো অপচন সিলেক্ট কৰি লৈ ল'ব মই সিলেক্ট কৰি লৈ ল'ম আনএমপ্লয়মেন্ট আপোনালোকে ইয়াৰ পৰা বহুতো অপচন দিয়া আছে গভৰ্ণমেণ্ট বা এমপ্লয়মেন্ট পাব্লিক গ্ৰেভেন্স আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপচন সিলেক্ট কৰি লৈ ল'ব যেটো আপোনাৰ সুবিধা হয় এইটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আপোনাৰ হাইট কিমান ইয়াত আপোনাৰ হাইটটো বহাই দিব লাগিব আপোনাৰ হাইট কিমান ইয়াত বহাই দিব লাগিব আৰু ইয়াত আপোনাৰ ওয়েট কিমান ইয়াত বহাই দিব লাগিব যেহেতু এই দুটাত ষ্টাৰ মাৰ্ক দিয়া আছে ইয়াত চাব যিবিলাকত কিন্তু ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব আৰু যিবিলাক ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব নকৰিলে কিন্তু একো নহয় ইয়াত আপোনাৰ হাইটটো বহাই দিব ইয়াত আপোনাৰ ওয়েটটো বহাই দিব যেহেতু এইবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব নকৰিলেও কিন্তু একো নহয় ইয়াত আপোনাৰ হাইটটো আৰু ওয়েটটো বহাই দিব যেহেতু এইবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে এইবোৰ ফিল আপ কৰিলেও হ'ব নকৰিলেও একো নহয় আপোনালোকে ইয়াত কিন্তু ফৰ্মটো ভালকৈ ফিল আপ যাতে ইয়াত একো ভুল নহয় আপোনালোকৰ পিছত বহুত প্ৰব্লেম হৈ যাব আপোনালোকে ইয়াত সম্পূৰ্ণ ফিল আপ কৰি লৈ ল'ব তাৰপিছত আপোনালোকে ইয়াত তলত চাব দিয়া আছে সেভ এণ্ড নেক্সট এতিয়া আপোনালোকে সেভ নেক্সটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সেভ নেক্সটত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা ফৰ্ম এতিয়া ওপেন হৈ যাব ইয়াত চাব যেতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰি আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া ইয়াত আৰু এটা ফৰ্ম ওপেন হৈ যাব এতিয়া ইয়াত আহি যাব আপোনাৰ এড্ৰেছ ডিটেইলছ যেটো আপোনাৰ এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব আপোনাৰ হাউস নম্বৰ কিমান আপোনাৰ লোকেশনৰ নাম আপোনাৰ ভিলেজৰ নাম বা ওয়াৰ্ডৰ নাম বা সিটিৰ নাম আৰু আপোনাৰ পোষ্ট অফিচৰ নাম ইয়াত আপোনাৰ থানাৰ নাম আপোনাৰ পিন কোড ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নাম সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈ ল'ব ইয়াত আপোনাৰ সাৰ্কেলৰ নাম সিলেক্ট কৰি লৈ ল'ব ইয়াত যেটো আপোনাৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত ভালকৈ চাই ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ বহাই দিব আপোনাৰ হাউস নম্বৰ ভিলেজৰ নাম পোষ্ট অফিচ পিন কোড পোষ্ট অফিচৰ নাম থানাৰ নাম ডিস্ট্ৰিক্টৰ নাম সকলো এড্ৰেছটো ভালকৈ বহাই দিব আৰু যদি আপোনালোকৰ এড্ৰেছটো সেম হয় তলত চাব দিয়া আছে ইয়েস আৰু নো তেনেহলে আপোনালোকে ইয়েসত টিপ মাৰ্ক দিব আৰু যদি আপোনালোকৰ এড্ৰেছ বেলেগ বেলেগ হয় আপোনাৰ এড্ৰেছ পাৰ্মানেন্ট এড্ৰেছ বেলেগ আৰু আপোনাৰ
কাৰেণ্ট এড্ৰেছটো বেলেগ তেনেহ'লে আপোনালোকে ইয়াত দুটা ঘৰত আপোনাৰ এড্ৰেছটো বহাই দিব বা আপোনাৰ এড্ৰেছ বহাই দিব আৰু কাৰেণ্ট এড্ৰেছটো বহাই দিব ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব যাতে ইয়াত আপোনাৰ একো এড্ৰেছ ভুল নহয় এড্ৰেছটো বহাই দিয়াৰ পিছত তাৰপিছত ইয়াত চাব দিয়া আছে সেভ এণ্ড নেক্সট এতিয়া আপোনালোকে আৰু সেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব আপোনালোকে ইয়াত এড্ৰেছটো ভালকৈ বহাই দিব যদি আপোনালোকে গ্ৰামাৰত তেনেহ'লে আপোনালোকে ৰুলাৰত টিপ মাৰ্ক দিব আৰু যদি টাউনত তেনেহ'লে আপোনালোকে উৰবানত টিপ মাৰ্ক দি দিব ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয় তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব অহাৰ পিছত ইয়াত চাব দিয়া আছে সেভ এণ্ড নেক্সট এতিয়া আপোনালোকে এইটোত ক্লিক কৰিব আপোনাৰ ইয়াত ফুল এড্ৰেছটো ভালকৈ চাই বহাই তাত ইয়াত একো ভুল নহয় তাৰপিছত আপোনালোকে এতিয়া সেভ এণ্ড নেক্সটৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত যদি চিলেক্ট এতিয়া আপোনালোকে চিলেক্টৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া আপোনালোকে কি পাছ কৰিছে আপোনালোকে কি পাছত আপোনাৰ এক্সেছ কাৰ্ডটো বনাব আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনাৰ কোৱালিফিকেশ্যনটো চিলেক্ট কৰি লৈ ল'ব আপোনালোকে যি পাছ কৰিছে ইয়াত সেইটো চিলেক্ট কৰি লৈ ল'ব 10 পাছ নে 12 পাছ নে 12 পাছ ইয়াত নে আপোনালোকে বি পাছ কৰিছে আপোনালোকে সেইটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব কোৱালিফিকেশ্যনৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ অপশ্যন অপেন হৈ যাব এতিয়া ইয়াত চাব মই দিছোঁ ইয়াত 10 পাছ ইয়াত চাব ইয়াত আপোনাৰ কোৱালিফিকেশ্যন আহি যাব আৰু কোৰ্চটো আহি যাব 10 পাছ আহি যাব এতিয়া আপোনালোকে কোনটো বৰ্ডৰ পৰা পাছ কৰিছে ইয়াত বৰ্ডৰ নামটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনাৰ কি ছাবজেক্ট আছে ইয়াত আপোনাৰ মাৰ্কশ্বিট আছে ইয়াত আপোনাৰ সকলো ছাবজেক্টৰ নাম ভালকৈ ইয়াত বহাই দিব তাৰপিছত আপোনালোকে কিমান পাইছে ইয়াত আপোনাৰ মাৰ্কটো বহাই দিব তাৰপিছত আপোনালোকে আপোনাৰ মিডিয়াম কি আছে ইয়াত চেলডত ক্লিক কৰিব ইয়াত সকলো মিডিয়ামৰ নাম আহি যাব এতিয়া আপোনালোকে যদি মিডিয়ামৰ পৰা আপোনালোকে পাছ কৰিছে আপোনালোকে ইয়াত মিডিয়ামৰ নামটো ভালকৈ চাই বহাই দিব তাৰপিছত ইয়াত আহি যাব কোৰ্চ টাইপ এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনাৰ কোৰ্চ টাইপ এতিয়া যেটো আপোনাৰ কোৰ্চ আছিল আপোনালোকে সেইটো সিলেক্ট কৰি লৈ ল'ব সিলেক্টত ক্লিক কৰিব আপোনালোকে ৰেগুলাৰ নে আপোনালোকে গ্যাপ হৈ পাছ কৰিছে ইয়াত আপোনালোকে সেইটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকৰ এডমিশ্যন ইয়াত চাব দি আছে আপোনালোকে কিমান তাৰিখে বা কিমান ইয়াৰত এডমিশ্যন কৰিছে ইয়াত ফাৰ্ষ্ট বহাই দিব আপোনাৰ এডমিশ্যন ডেট বহাই দিব তাৰপিছত আপোনালোকে কিমান চনত পাছ কৰিছে ইয়াত পাছটো বহাই দিব তাৰপিছত আপোনালোকে কিমান পাৰ্চেণ্টেজ পাইছে ইয়াত আপোনাৰ পাৰ্চেণ্টেজটো বহাই দিব তাৰপিছত ইয়াত আপলোড কৰিব লাগিব আপোনাৰ মাৰ্কশ্বিট এণ্ড আপোনাৰ পাছ চাৰ্টিফিকেট আপোনালোকে ইয়াত ফটো তুলি বা PDF বনাই ইয়াত আপলোড কৰি দি দিব ফাৰ্ষ্ট আপলোড কৰিব আপোনাৰ পাছ চাৰ্টিফিকেট 2 নম্বৰত আপলোড কৰিব আপোনাৰ মাৰ্কশ্বিট ইয়াত চাব আপলোড পাছ চাৰ্টিফিকেট এণ্ড আপলোড মাৰ্কশ্বিট এতিয়া আপোনালোকে আপোনাৰ সেইযোৰ ডকুমেণ্ট ফটো তুলি PDF বনাই ইয়াত আপোনালোকে বেলচপত ক্লিক কৰি আপোনালোকে ইয়াত সেইটো ডকুমেণ্ট আপলোড কৰি দি দিব ইয়াত এনেকৈ শ্ব' কৰিব যে আপোনাৰ ডকুমেণ্টটো আপলোড হৈ গৈছে তেনেকৈ শ্ব' কৰিব এতিয়া আপোনালোকে ইয়াত এই দুটা ডকুমেণ্ট আপলোড কৰিব এতিয়া আপোনাৰ কোৱালিফিকেশ্যনটো হৈ গ'ল যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন তেনেহ'লে আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব আপোনাৰ আদাৰ কি কোৱালিফিকেশ্যন আছে আপোনালোকে ইয়াত বহাই দিব পাৰিব আৰু যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন নাই যেনেকৈ স্পৰ্ট NCC আপোনালোকে ইয়াত আছে দিব পাৰে নিদিলেও একো নহয় যদি আছে ইয়াত ইয়েছত টিপ মাৰ্ক আপোনালোকে বহাই দিব যদি নাই ইয়াত দিব নালাগে তাৰপিছত আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব এতিয়া এইটো পেজ অপেন হৈ যাব এতিয়া আপোনালোকে কি লেংগুৱেজ জানে ইয়াত সিলেক্ট কৰি ল'ব লাগিব যি আপোনাৰ যি স্কিল আছে আপোনালোকে ইয়াত বহাই দিব লাগিব মই ইয়াত সকলো বহাই দিছোঁ ইংলিছ আছামিজ হিন্দী বেংগলী সকলো ইয়াত লেংগুৱেজ সিলেক্ট কৰি লৈ ল'ব এডত ক্লিক কৰিব ইয়াত আপোনালোকে সকলোতে টিপ মাৰ্ক দি দিব আপোনালোকে যদি লেংগুৱেজ জানে ইয়াত লেংগুৱেজ সিলেক্ট কৰিব ইয়াত সকলোতে টিপ মাৰ্ক দিব এরপর এডত ক্লিক কৰিব আপোনালোকে ইয়াত আৰু দিব পাৰে ইয়াত চাব ইয়াত আৰ্টছ সিলেক্ট কৰা আছে আপোনালোকে সিলেক্ট কৰিব নালাগে অলৰেডি সিলেক্ট কৰা আছে আপোনালোকে একো কৰিব নালাগে যদি আপোনাৰ আদার্স স্কিল আছে তেনেহ'লে আপোনালোকে স্কিলবোৰ দিব পাৰে নিদিলেও কিন্তু একো নহয় আপোনালোকে স্কিলত টিপ মাৰ্ক দি আপোনালোকে স্কিল দিব পাৰে নিদিলেও একো নহ'ব মই সেট কৰিছোঁ আন স্কিল এতিয়া আপোনালোকে সকলো বহাই দি সেভ নেক্সটৰ ওপৰত ক্লিক কৰিব
তেতিয়া আপোনালোকে নেক্সট ক্লিক কৰি ইয়াত আৰু এটা পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত আহি যাব আপোনাৰ চাৰ্কেলৰ নাম, যিটো আপোনাৰ চাৰ্কেলৰ নাম আছে ছিলেক্ট কৰি লৈ ল'ব চাৰ্কেলৰ নাম। তাৰপিছত আপোনালোকে এতিয়া ছেভ নেক্সটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। ইয়াত ফাৰ্ষ্ট ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনাৰ এড্ৰেছ প্ৰুফ, তাৰপিছত কৰিব লাগিব আপোনাৰ এগো প্ৰুফ, তাৰপিছত লাগিব আপোনাৰ কাষ্ট চাৰ্টিফিকেট। যদি আপোনালোকে জেনেৰেল হয় তেনেহ'লে ইয়াত নালাগে, যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে ইয়াত দিব, নহ'লে নিদিব। এড্ৰেছ প্ৰুফ, এগো প্ৰুফ আপোনাৰ লাগিব, ফটো, ছিগনেচাৰ আৰু আপোনাৰ ইয়াত আধাৰ ডকুমেণ্ট দিব পাৰে, নিদিলেও কিন্তু একো নহয়। আপোনালোকে ফাৰ্ষ্ট সকলো ডকুমেণ্ট ফটো তুলি PDF বনাই লৈ ল'ব। তাৰপিছত আপোনালোকে ব্ৰাউজাৰ ফাইলত ক্লিক কৰিব, আপোনালোকে সেইবোৰ PDF ইয়াত আপলোড কৰি দি দিব। ইয়াত চাব ফাৰ্ষ্ট আপলোড দিব আপোনাৰ আধাৰ কাৰ্ড, এইটো হৈছে আপোনাৰ প্ৰুফ এণ্ড ৰেচিডেণ্ট। তাৰপিছত আপোনালোকে আপলোড দিব পাৰে আপোনাৰ আধাৰ কাৰ্ড বা আপোনাৰ পেন কাৰ্ড ইয়াত আপলোড কৰি দি দিব, অথবা আপোনাৰ এডমিট কাৰ্ডো আপলোড দিলে হৈ যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডকুমেণ্ট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে সকলো ডকুমেণ্ট ইয়াত PDF বনাই আপলোড কৰি দি দিব। যদি আপোনালোকে PDF বনাব নাজানে কেনেকৈ আপোনালোকে PDF বনাব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে সকলো ডকুমেণ্ট আপলোড কৰি দি দিব, আপোনাৰ এগো প্ৰুফ, আপোনাৰ এড্ৰেছ প্ৰুফ, আপোনাৰ ফটো, আপোনাৰ ছিগনেচাৰ, ইয়াত আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট আপলোড কৰি দি দিব। যেতিয়া আপোনাৰ সকলো ডকুমেণ্ট ইয়াত আপলোড হৈ যাব, এতিয়া কিন্তু ইয়াত দেখুৱাই দিব যে আপোনাৰ সকলো ডকুমেণ্ট আপলোড হৈ গৈছে। আপোনাৰ সকলো আপলোড কৰি দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে আপলোড কৰাৰ পিছত ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট আপলোড কৰি দি দিব। আপোনালোকে ইয়াত ছিগনেচাৰৰ কেবিটো 20 KB তলত হ'ব লাগিব, নহ'লে কিন্তু ইয়াত আপোনাৰ ছিগনেচাৰটো আপলোড নহ'ব। ইয়াত আপোনাৰ ছিগনেচাৰ, ফটো, আপোনাৰ সকলো ডকুমেণ্ট ইয়াত ফাৰ্ষ্ট আপলোড কৰিব। যেতিয়া ইয়াত আপোনাৰ সকলো ডকুমেণ্ট আপলোড হৈ যাব, তেতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া ইয়াত চাব, ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো বক্সত টিক মাৰ্ক দি দিব যে মই ইয়াত সকলো ডকুমেণ্ট আপলোড কৰিলোঁ। এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিয়াৰ পিছত ইয়াত চাব, এইটো অপশ্যন অপেন হৈ যাব, ছেভ এণ্ড নেক্সট। এতিয়া আপোনালোকে ছেভ নেক্সটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো অপেন হৈ যাব। আপোনালোকে যিবোৰ ফিল আপ কৰিলে ইয়াত সকলো অপেন হৈ যাব। এনেকুৱাকৈ আপোনালোকে ফৰ্মটো চাই ল'ব, যদি কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে আৰু এবাৰ এডিট কৰি লৈ ল'ব। যদি ইয়াত একো ভুল নাই তেনেহ'লে আপোনালোকে অলপমান তলত আহি যাব। ইয়াত সকলো দেখুৱাই দিব যে আপোনাৰ সকলো আপলোড হৈ গৈছে। আপোনালোকে সেইটো পিন কৰি ৰাখিব পাৰে, অথবা আপোনালোকে সেইটো পিন নকৰিলেও একো নহ'ব। ইয়াত চাব দি আছে মেক এণ্ড পে'মেণ্ট। এতিয়া আপোনালোকে ফৰ্মটো চাই লৈ মেক এণ্ড পে'মেণ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে পে'মেণ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আহি যাব আপোনাৰ ওচৰত পে'মেণ্টৰ অপশ্যন অপেন হৈ যাব। এতিয়া আপোনালোকে ফোনপে', গুগল পে', ATM কাৰ্ড আপোনালোকে যিকোনোৰ পৰা ইয়াত পে'মেণ্টটো কৰি দিব লাগিব। এতিয়া ইয়াত চাব, ইয়াত পে'মেণ্টৰ অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যিকোনোৰ পৰা পে'মেণ্টটো কৰি দিব, লগে লগে কিন্তু আপোনাৰ এক্সেছ কাৰ্ডটো জেনেৰেট হৈ যাব। এতিয়া কিন্তু আপোনালোকে আৰু এবাৰ লগ ইন কৰি আপোনালোকে ইয়াৰ পৰা এক্সেছ কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনালোকে এতিয়াও এক্সেছ কাৰ্ড বনোৱা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ এক্সেছ কাৰ্ডটো বনাই লওক। ইয়াত চাব, পে'ত ক্লিক কৰিব, ইয়াত আপোনালোকে যথেষ্ট পে'মেণ্টটো কৰি দি দিব, লগে লগে কিন্তু ইয়াত আপোনাৰ এক্সেছ কাৰ্ডটো জেনেৰেট হৈ যাব। যেতিয়া আপোনাৰ ইয়াত পে'মেণ্টটো ছাকচেছ হৈ যাব, তেতিয়া কিন্তু ইয়াত আপোনাৰ এক্সেছ কাৰ্ডৰ লগে লগে জেনেৰেট হৈ যাব। আপোনালোকে ইয়াৰ লগে লগে এক্সেছ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। কেনেকৈ আপোনালোকে কাৰ্ডটো এক্সেছটো ডাউনলোড কৰিব সেইটো বস্তু মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে এনেকুৱাকৈ আপোনাৰ এক্সেছ কাৰ্ডটো বনাই লওক অতি সহজে। মোবাইলতে কিন্তু ছেম প্ৰচেছ। যদি আপোনালোকে এতিয়ালৈকে এক্সেছ কাৰ্ড বনোৱা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ এক্সেছ কাৰ্ডটো বনাই লওক নিজে মোবাইল বা ডেস্কটপৰ পৰা অতি সহজে এনেকুৱাকৈ এক্সেছ কাৰ্ডটো